জয় টেকনিকেলছ এণ্ড নিউজ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSc BCom 6 ছেমিষ্টাৰ পৰীক্ষা সাধাৰণতে দিবলৈ আগবাঢ়ি আহিছে সেইসকলৰ কাৰণে আকৌ আজি নতুন এটা নটিচ আগবঢ়াইছে আৰু যেটো নেকি আসলতে আপোনালোকৰ অফলাইন আৰু অনলাইন এক্সাম আপোনালোকে আসলতে কেনেকৈ দিব আৰু কি পদ্ধতি আপোনালোকে ফলো কৰিব লাগিব তাৰ ওপৰত এই গোটেই কথাখিনি কোৱা হৈছে গতিকে আপোনালোকে অফলাইন এক্সাম দিবৰ কাৰণে বা অনলাইন এক্সাম যেতিয়া আপোনালোকে দিব সেই দুইটা পদ্ধতিতে কি কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব সেই আটাইবিলাক কথা আসলতে এই যেটো নটিচ মই এতিয়া আপোনালোকক পঢ়ি শুনাম সেই নটিচখনত কোৱা হৈছে ইয়াত দুটা নটিচ ওলাইছে এটা হৈছে এনেক্সাম 1 আৰু এনেক্সাম B এনেক্সাম A and এনেক্সাম B দুটা টাইপত আসলতে এটো উলিয়াইছে আৰু এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন যিসকলে অনলাইন পৰীক্ষাটো দিব সেইসকলৰ কাৰণে এক্সট্ৰাকে আৰু অফলাইন এক্সামৰ কাৰণে এক্সট্ৰাকে দুটা এনজাৰ তেওঁলোকে উলিয়াইছে ইয়াত লিখিছে ফাৰ্স্ট যেটো কথা স্ট্যান্ডার্ড অপারেটিং procedure SOPs for conduct 6 semester exam of the BA BSc BCom programs 2020 in offline and online mode. The standard operating system SOPs for conduct of 6 semester examination of the BA BSc BCom programs 2020 in offline and online modes are enclosed herewith as Annexa 1 and A and Annexa B respectively. For information of all concerned, compliance of the conditions laid down in the SOPs is mandatory for all. ইয়াত কিছুমান rules and regulations কথা কোৱা হৈছে আপোনালোকে যিসকলে অনলাইনে দিয়ক বা অফলাইনে দিয়ক দুটা পদ্ধতিৰ কাৰণে কিছুমান rules and regulations ফলো কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু সেই rules and regulations বিলাক কি হয় তাক তোমালোকৰ আগত মই এতিয়া দাঙি ধৰিম গতিকে তোমালোকে যদি মোৰ চেনেলত নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ইয়াত যেটো প্ৰথম এনেক্সাৰ যেটো A সেই এনেক্সাৰ 8 কিছুমান পইণ্ট দিছে যেটো নেকি আসলতে অফলাইনৰ কাৰণে উল্লেখ আছে ইয়াত দেখিলে গম পাব the below standard operating procedure SOPs for conduct of 6 semester BA BSc BCom examination 2020 in offline mode পৰীক্ষা দিয়া সকলৰ কাৰণে কিছুমান SOP তেওঁলোকে মানি চলিব লাগিব নীতি নিয়ম তেওঁলোকে মানি চলিব লাগিব আৰু সেই নীতি নিয়ম বিলাক কি হয় Number 1 question paper shall be set covering the entire syllabus of the concerned course however the candidates shall have to answer only 50% of the total marks of the question paper. In case a candidate answer more than 50% of the total marks, then the first 50 marks only shall be considered for evaluation. Question paper সম্পূৰ্ণ তোমালোকৰ সিলেবাসৰ দিব কিন্তু তাত তোমালোকে only 50% অৰহে উত্তৰ দিব লাগে আৰু যদিহে তোমালোকে 50% ৰ ওপৰটো উত্তৰ দিয়া তেতিয়াহলে প্ৰথম 50 মাৰ্কছৰ যেটো আপোনালোকে উত্তৰ 50% ৰ যেটো উত্তৰ তোমালোকে দিছা হেতুকে ইভালুয়েট কৰা হ'ব বুলি কোৱা হৈছে For full paper of 80 marks, সম্পূৰ্ণ পেপাৰখন 80 নম্বৰ the duration of the examination shall be 2 hours কিন্তু সময় থাকিব 2 ঘণ্টা হাফ পেপাৰৰ কাৰণে সময় থাকিব 1.5 hours আৰু এটো 50 মাৰ্কছৰ less than 50 marks যেটো 50 নম্বৰতে তলত physical distance of at least 6 feet 6 feet distance maintain কৰিব লাগিব use of face covers mask use কৰিব লাগিব practice of frequent hand washing with soap হাতটো সাধাৰণতে সফা কৰি থাকিব লাগিব প্ৰত্যেক মুহূৰ্ততে যত পিকিয়াব নোৱাৰিব কিপিং ইন ভিউ ফিজিক্যাল ডিসটেন্সিং নৰ্ম প্ৰত্যেকটো মুহূৰ্ততে ফিজিক্যাল ডিসটেন্সিং নৰ্মছ টু মেইনটেইন কৰিব লাগিব এডিকুৱেট মেন পাৱাৰ shall be employed যিমানখিনি মানুহৰ প্ৰয়োজন হ'ব এখিনি মানুহ সাধাৰণতে ইয়াত একদম একুৰেট মানুহৰ যিমান প্ৰয়োজন হিমানখিনি মানুহে আসলতে সেই ৰুমটোত থাকিব পাৰিব person with covid-19 like symptoms shall not be allowed to enter the examination center যদিহে কাৰোবাৰ symptoms থাকে COVID-19 ৰ তেতিয়াহলে তাক চেণ্টাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহব আৰু তাৰ পিছত দ্বিতীয় পাৰ্টটোত এনেক্সাৰ A ৰ দ্বিতীয় পাৰ্টটোত আৰু কিছু কথা আছে তাত উল্লেখ আছে the examination center must have a designated isolation room for isolating any person who is found symptomatic during examination till such time medical advice may be sought পৰীক্ষা হলটোত সাধাৰণতে এনেকুৱা আইসোলেশন ৰুম থাকিব লাগিব যত নেকি যদিহে কোনোবা সিম্পটোমেটিক ব্যক্তি থাকে তেতিয়াহলে তেওঁলোকক তাত ৰাখি মেডিকেল এডভাইজৰ ওপৰত বেছ কৰি তেওঁলোকক পৰীক্ষা দিব পৰা যায় enough entry and exit gates for examinees পৰীক্ষা যিসকলে দিব তেওঁলোকৰ কাৰণে এন্ট্ৰি আৰু এক্সিট গেটছ সম্পূৰ্ণ বহুত থাকিব লাগিব invigilators and staff shall be ensured to avoid overcrowding invigilator আৰু staffক সাধাৰণতে overcrowd বেছি হুলস্থুলীয়া পৰিবেশ ভিৰভাৰ কৰিবলৈ সাধাৰণতে দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে পেন আৰু পেপাৰ বেস টেষ্ট হয়তো গতিকে ইনভিজিলেটৰ প্ৰত্যেকটো মুহূৰ্ততে নিজৰ হাতখন স্যানিটাইজ কৰিব লাগিব তেওঁলোকে কোৱেশ্চন পাৰ দিয়াৰ সময়ত কোৱেশ্চন পাৰ এনসাৰ স্ক্ৰিপ্ট দিয়াৰ সময়ত আনকি যিসকল ছাত্ৰ ছাত্ৰীয়ে বহিখন পাব সেই বহিখন পোৱাৰ আগতে হাতখন স্যানিটাইজ কৰিব লাগিব পোৱাৰ পিছত স্যানিটাইজ কৰিব লাগিব প্ৰত্যেকটো মুহূৰ্তত তেওঁলোকে স্যানিটাইজ কৰি যাব লাগিব হাতবিলাক
Adequate arrangement for safe drinking water, পানী খোৱাৰ ব্যৱস্থা ভালদৰে থাকিব লাগিব আৰু তাত cups and glasses-ৰ ব্যৱস্থাবিলাকো থাকিব লাগিব। Sharing of personal belongings, stationery, calculators shall not be allowed. ইয়াত কোনো ধৰণৰ personal belongings থাকিব নোৱাৰিব, calculators use কৰিব নোৱাৰিব। On completion of exam, the candidates should be permitted to move out in an orderly manner. পৰীক্ষা শেষৰ পিছত হাৰি পাতিকে সুন্দৰকৈ তেওঁলোকে আসলতে এটা ওলাব লাগিব ৰুমটোৰ পৰা। Examination hall and other common areas shall be sanitized each time before and after examination. পৰীক্ষা হলবিলাক সাধাৰণতে sanitize কৰি থাকিব লাগিব পৰীক্ষা আৰম্ভ হোৱাৰ আগত আৰু পৰীক্ষা শেষ হোৱাৰ পিছত। Effective and frequent sanitation within the premises shall be maintained with particular focus on lavatories, drinking and hand washing stations areas. এইখিনি আছিলে তোমালোকৰ SOP অফলাইন পৰীক্ষাৰ কাৰণে আৰু যেটো অনলাইন পৰীক্ষাৰ কাৰণে যেটো SOP আছে সেই SOP টো তোমালোকৰ আগত মই এতিয়া কৈ দিম তোমালোকে শুনি পাবা বা গম পাবা তোমালোকে ইয়াত যেটো অনলাইন পৰীক্ষাৰ SOP আছে তাৰ যিবিলাক rules and regulations আছে সেই rules and regulations বিলাক প্ৰথমতে question paper shall be set covering the entire syllabus of একেটাই কথা 50 গোটেই syllabus খন কমপ্লিট কৰাৰ ওপৰত অনলাইন এক্সামৰ যেটো কথা হেখিনি কথা কৈছো মই এতিয়া SOP খনৰ কথা প্ৰথমটো অফলাইন আছিল এতিয়া অনলাইন কৈছো প্ৰশ্ন পেপাৰো সাধাৰণতে সম্পূৰ্ণ সিলেবাসৰ ওপৰত বনোৱা হ'ব দিয়া হ'ব কিন্তু তাৰ 50% মাৰ্কসে কৰিব লাগিব আৰু যদি 50% কৈ বেছি কৰে তেতিয়া হলে প্ৰথম 50% কে ইভালুৱেট কৰা হ'ব পৰীক্ষাৰ বহিখন চোৱা হ'ব ফুল পেপাৰ 80 মাৰ্কসৰ হয় আৰু তাৰ কাৰণে 2 ঘণ্টা সময় থাকিব হাফ পেপাৰৰ কাৰণে 1.5 আৱাৰ্স তোমালোকক দিয়া হ'ব যিনিকি 50 মাৰ্কসৰ কম মাৰ্কস থাকিব Candidates intending to appear in the HS BA BSc BCom 6th semester examination 2020 in online mode shall have to register themselves in the online registration portal given in the website www.dibru.ac.in. The portal for registration by intending candidates shall be activated on 28/9/2020 by 11 am. Lastly, black যিসকলে অনলাইন পৰীক্ষা দিবলৈ আগ্ৰহী হেসকলে নিজৰ এই অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব পৰ্টেলত গৈ কিনে নিজৰ সম্পূৰ্ণ ডিটেইলছ দি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেটো পৰ্টেল হৈছে www.dibru.ac.in আৰু এই যেটো পৰ্টেল হেতু পৰ্টেলটো এক্টিভেট হ'ব 28/9/2020 28 তাৰিখৰ পৰা এক্টিভেট হ'ব 11টা বজাৰ ৰাতিপুৱা The last date of registration for online examination is registration কৰাৰ last date হৈছে 30 তাৰিখ 9/2020 12টা বজালৈকে The registration portal shall be automatically closed after the deadline সময় পাৰ হোৱাৰ লগে লগে এই যেটো ৰেজিষ্ট্ৰেচন পৰ্টেল বন্ধ হৈ যাব অটোমেটিক্যালি After submitting the required information by the candidates in the online portal the login ID and password shall be sent to their registered mobile number only যেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে এই অনলাইন পৰ্টেলটোত নিজৰ লগইন কৰি ল'ব তেওঁলোকে পাছৱৰ্ড যেতিয়া লগইন কৰিব গোটেই ডিটেইলছ বিলাক যেতিয়া দিব পাছৱৰ্ডটো তেওঁলোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড যেটো মোবাইল নম্বৰ থাকিব তাত তেওঁলোকে পঠিয়াই দিব The candidates shall be able to view the question paper as per the timetable only লৰা ছোৱালী বিলাকে যেতিয়া সময় হ'ব তেতিয়াহে কোৱেশ্চন পেপাৰ চাব পাৰিব Candidates shall have to write answer on A4 size paper লৰা ছোৱালী বিলাকে A4 size paperত নিজৰ প্ৰশ্ন উত্তৰ বিলাক কৰিব লাগিব আৰু তাত প্ৰথমতে তেওঁলোকে এক্সামিনেশন ৰোল নম্বৰ লিখিব লাগিব ফাৰ্স্ট পেজটো ৰেজিষ্ট্ৰেচন নম্বৰ নেম অফ দা সাবজেক্ট লিখিব লাগিব মেজৰ জেনাৰেল কোৰ্স কি হয় লিখিব লাগিব কোৰ্স কোড কিমান হেতু লিখিব লাগিব ডেট আৰু সেলফ সিগনেচাৰ নিজৰ সিগনেচাৰটো তাত কৰি দিব লাগিব তাৰ পিছত ইয়াৰ পিছৰ পাৰ্টটো Candidates are advised to write only with black ballpoint pens. লৰা ছোৱালী বিলাকে কলা সিয়াহী কলমেৰে লিখিব পাৰিব আৰু বল পেনে The candidates shall scan and take photograph of the answer scripts clearly by their mobile phone. তাৰ পাছত তেওঁলোকে যেটা লিখা হ'ব তেওঁলোকে স্ক্যান কৰিব ফটো উঠাব ক্লিয়াৰলি তেওঁলোকে মোবাইল ফোনত যাতে ভালদৰে জিলিকি থাকে ভালদৰে দেখা পাই থাকে তেনেকুৱাকৈ তেওঁলোকে ফটো উঠাব লাগিব Candidates shall upload the photograph or scan answer scripts in PDF formats from their own login ID. তাৰপিছত সেই বস্তুটো PDF ফৰমেটত তেওঁলোকে আনসাৰ স্ক্ৰিপ্টটো PDF ফৰমেটত তেওঁলোকে লগইন আইডি যেটো থাকিব তেওঁলোকৰ তাত তেওঁলোকে আপলোড কৰিব লাগিব The process shall have to completed within 30 minutes from the completion of the exam 30 মিনিটৰ ভিতৰত এই কামটো হৈ যাব লাগিব পৰীক্ষা সমাপ্ত হোৱাৰ 30 মিনিটৰ ভিতৰত আপলোডিং পাৰ্টটো সমাপ্ত হ'ব লাগিব After that the portal will not accept the answer script কিন্তু 30 মিনিটৰ পিছত পৰ্টেলে যেটো পৰ্টেলত তেওঁলোকে আপলোড কৰিব বিচাৰিব সেই পৰ্টেলে যদি 30 মিনিট পাৰ হৈ যায় তেওঁলোকৰ answer script জমা নলব No other form except the PDF format shall be accepted কোনো বেলেগ ফৰ্ম PDF ৰ বাহিৰে আৰু বেলেগ ফৰ্ম কোনো accept নকৰিব এই ওয়েবসাইটটোৱে After uploading the answer script যেতিয়া answer script to upload হৈ যাব successfully uploaded message shall be displayed আপোনালোকক দেখাব successfully uploaded বুলি এটা মেছেজ দেখাব Candidates shall have to rename the PDF file
answer script before uploading, and the name of the file should be the examination roll number and the name of the subject, major, general, course code in that order. Candidate যেতিয়া আপলোড কৰিব, আপলোড কৰাৰ আগতে তাৰ যেটো নাম PDF ফাইলটোৰ যেটো নাম সেই নামটো uploading the name of the file should be examination roll number. নামটো হ'ব roll number থাকিব examination roll number, name of the subject থাকিব, major, general কি course হৈ থাকিব আৰু course code টো তাত লিখিব লাগিব। যেনেকৈ উদাহৰণ দিছে a candidate with roll number ইমান appearing in the subject physics having course code 601 shall have the rename the PDF file as যেনেকৈ দেখাইছে প্ৰথমতে roll number লিখিব লাগিব, তাৰ subject টো লিখিব লাগিব, মেজৰ হ'বনে পাস কোৰ্স এটো লিখি দিব লাগিব, পেপাৰ কোডটো কিমান লিখি দিব লাগিব, তাৰ পিছত তেওঁলোকে আপলোড কৰিব পাৰিব। তাৰ পিছত 13 নম্বৰ ক'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি shall not be responsible for slow poor internet connectivity or power failure। ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেসপন্সিবল নহয়, দায়িত্ববান নহয় যদিহে আপোনালোকৰ অনলাইন পৰীক্ষাত যদি আপোনালোকৰ নেটৱৰ্ক স্লো দুৰ্বল ইন্টাৰনেট কানেক্টিভিটি যদি আছে হেইবিলাক যদি পিছত কিবা হয় তেতিয়াহলে তাৰ কাৰণে কিন্তু জগৰীয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি নহয়। Candidates may submit their answer scripts to the nearest examination center holding BA, BSc, BCom examination 2020 under Dibrugarh University within 30 minutes from the completion of the exams. If he fails to upload the answer scripts in the portal in seal envelope should be at least A4 size mentioning the following details on the top of the envelope: examination roll number, registration number। এতিয়া কৈছে তেওঁলোকে পৰীক্ষা দিয়াৰ পিছত 30 মিনিটৰ ভিতৰত আপলোডিং কৰাৰ 30 মিনিটৰ ভিতৰত তেওঁলোকে ওচৰৰ জিবিলাক আসলতে কলেজ আছে এক্সামিনেশন সেন্টাৰ আছে তাত তেওঁলোকে জমা কৰিব লাগিব তেওঁলোকৰ কাগজখন তেওঁলোকৰ যিখন পৰীক্ষাৰ বহি আৰু হেতু সিল এনভেলপৰ ভিতৰত হ'ব লাগিব। তাত লিখা থাকিব ওপৰত এনভেলপটোৰ ওপৰত এক্সামিনেশন ৰোল নাম্বাৰ। আপোনালোকে বুজি পাইছে চাগে এনসাৰ স্ক্ৰিপ্টটো আপোনালোকে যেতিয়া আপলোড কৰিব আপলোড কৰাৰ পিছত আপোনালোকে সেই যিখন লিখিলে সেই লিখাখন এটা সিল আপোনালোকে এটা এনভেলপ ল'ব, এনভেলপটো ভৰাব আৰু ভৰাই কিনে হেতু ওচৰৰ কোনোবা কলেজ যত নেকি এক্সামিনেশন সেন্টাৰ হয় তাত গৈ সেই কাগজখনৰ ওপৰত এক্সামিনেশন ৰোল নাম্বাৰ, registration number, subjector নাম, major general কি কোর্স হয়, কোর্স কোডটো, name of the examination center, date আৰু self signature তাত কৰি জমা দিব লাগিব। Two envelopes should be properly sealed with brown black tape. Black tape এৰে আপোনালোকে তাক seal কৰি দিব লাগিব। Envelopes without proper seal are not be accepted by the officer in charge of the concerned examination center. যদি আপোনালোকে তাত ভালৰে black tape নামাৰে তেতিয়াহলে এটো জমা নলব। গতিকে এইখিনি হৈছে আপোনালোকৰ গোটেই ডিটেইলছ বিলাক। Candidates who are registered to appear the examination in online mode will not be allowed to shift to the offline mode or vice versa under any circumstance. যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অনলাইন পৰীক্ষা দিম বুলি তেওঁলোকে ৰেজিষ্টাৰ কৰি পেলাইছে যদি কৰি পালায় তেতিয়াহলে তেওঁলোকে কোনো পদ্ধতি অফলাইন মোডৰ পৰীক্ষাটো কিন্তু দিব নোৱাৰিব। হেতু মনত ৰাখিব অনলাইন মোডত যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লয় 28 তাৰিখৰ পৰা খুলিব আৰু হেয়া 30 তাৰিখলৈকে আই থিংক কে তাৰিখলৈকে আছিল 30 তাৰিখলৈকে 28 তাৰিখৰ পৰা এটো খুলিব আৰু 30 তাৰিখলৈকে যেহেতু চলিব আৰু ইয়াত যদি কেনেবাকে আপোনালোকে অনলাইন পৰীক্ষা দিম বুলি ৰেজিষ্ট্ৰেচন কৰি লৈছে তেতিয়াহলে অফলাইন পৰীক্ষা কিন্তু দিব নোৱাৰিব। গতিকে এইখিনি কথা আপোনালোকে গুৰুত্ব দিব। আশা কৰিলো ভিডিওটো বুজি পালে বা ভাল লাগিল। যদি ভাল লাগিল তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব যেটো আপোনালোকৰ কাৰণে ভিডিও বিলাক বনাও আপোনালোকে এই বস্তু শেয়াৰ কৰি দিব যাতে সকলোৱে বুজি পায় এই গোটেই SOP খন অনলাইন প্ৰসিডিউৰটো আৰু অফলাইন প্ৰসিডিউৰ সকলো বিলাক বস্তু বুজি পায়। গতিকে আজিলৈ মানে ধন্যবাদ।